আশা কৰোঁ আপোনালোক ভালে আছে আমি কেতিয়াও অতীতক পাহৰিব নালাগে আমি কেতিয়াও নিজৰ অকাত কেতিয়াও পাহৰিব নালাগে আমাৰ জীৱনত এনেকুৱা হয় আমি অলপ কিছু সংখ্যক পইচা পাই যোৱাৰ লগে লগে আমাৰ মনটো অহংকাৰী হৈ যায় অলপ ধনী হোৱাৰ এই যে কয় নতুন ধনীৰ সম নাই অহংকাৰী সঁচাকৈ আমি অলপ পইচা পোৱাৰ পাছতে আমাৰ অহংকাৰ বাঢ়ি যায় আমি লগৰ সমনীয়াক পাহৰি যাওঁ মা দেউতাক পাহৰি যাওঁ কাষৰ ওচৰ চুবুৰীয়া সকলোকে পাহৰি যাওঁ সব কথাই পাহৰি যাওঁ আমি কেৱল সেই যে বৰ্তমান সময়ত জীয়াই থকাৰ যিটো ধাৰণা সেই ধাৰণালৈ আমি থাকোঁ সেই যে অতীত পাহৰি যোৱাৰ ধাৰণাটো সেই যে নিজৰ অকাত পাহৰি যোৱাৰ মানসিকতাটোৱে কেনেকুৱা ধৰণৰ সমস্যাত পেলাব পাৰে কেতিয়াবা তাৰ এটা সৰু কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ গাধকটো আপুনি জানেই এটা গাধ আছিল আৰু গাধটোৰ লগত আৰু এটা গাধ আছিল এটা গাধই তাক অকল খুৱাই বুৱাই ৰাখে মালিকো যিটো সি অকল গাধকে পালন কৰি থাকে তাৰ নিজৰো কাম ধান্দা নাই গাধৰটো কাম ধান্দা নাই খায় আৰু শুৱে আৰু গাধৰ পালকজনৰো কাম নাই মানে তেওঁ যেনে গাধটোকে খুৱাই মেলি থাকে কিন্তু এদিন চিন্তা কৰি থাকোঁতে গাধৰ মালিকে চিন্তা কৰিলে যে নহয় ইয়াকতো মই সদায় খুৱাই আছোঁ মই অলপ বেলেগ ধৰণৰ তৰিকাত এতিয়া তাৰ জৰিয়তে পইচা ইনকাম কৰিব লাগিব তো কথাবিলাক চিন্তা গুণা কথা কৰি থাকোঁতে তাৰ মনলৈ এটা বেয়া ধান্দা আহিলে আৰু সি কি কৰিলে গাধটোৰ পিঠিত এটা মন্দিৰ বনাই দিলে আৰু গাধটো আগে গৈ থাকে আৰু লগত গাধটোৰ ডিঙিতে এটা মস্ত টিলিঙা এৰি দিলে আমিতো যাওঁ যেতিয়া মন্দিৰলৈ যাওঁতে টিলিঙাটো বজাই ভগৱানৰ ওচৰত সেৱা কৰিবলৈ যোৱাৰ আগৰ সেই তেনেকুৱা ডাঙৰ এটা টিলিঙা এৰি দিলে তো গাধ গৈ থাকে টিলিঙা বাজে ঘণ্টা বাজে মানুহ ওলাই আহে তাত সেৱা কৰি 10 টকা 5 টকা গাধটোৰ কাষত দি দিয়ে গৈ থাকে ইটো পদূলি পায় গাধৰ ঘণ্টা বাজি যায় আৰু মানুহ ওলাই আহে 10 টকা 5 টকা দি দিয়ে তো সেই ধৰণে তেওঁৰ প্ৰক্ৰিয়াটো গাধক লৈ যায় ৰাতিপুৱা গাধ আৰু সেই দুইজন গাধ আৰু মালিকৰ ইনকামটো চলি আছে তো এদিন মানে কি হ'ল গাধই হঠাতে ভাবিলে যে আৰে মোকতো খুৱাই বুৱাই মোক ইমান কষ্ট দি মোৰ মূৰত এনেকুৱা ধৰণৰ মন্দিৰ বনাই পেলাই ৰাতিপুৱাতে লৈ যায় গোটেই পইচাটো মালিকে খাই আছে তাৰ পাছতো বোলে আজি চাওঁচোন মই নিজে গাধৰ সহিতে মালিক ওলাই গ'ল মন্দিৰটো সেইদিনাই বিৰাট ধুনীয়াকৈ বনোৱা হৈছে টিলিঙাৰো এটা ঠাইত 2-3টা লগাই দিয়া হৈছে তো গাধক সেইদিনা অলপ জল্দি খোজকাঢ়িছে যিমানে জল্দি খোজকাঢ়িছে সিমানে টিলিঙা বেছিকৈ বাঢ়িছে যিমানে জল্দি খোজকাঢ়িছে সিমানে টিলিঙা বেছিকৈ বাঢ়িছে যিমানে বেছিকৈ বাঢ়িছে সিমানে মানুহবিলাক বেছি ওলাই আহিছে আৰু সকলোৱে চিঞৰিছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বুলি কৈ আৰু সেৱা কৰিব লাগিছে গাধৰ আগত তো গাধৰ ভৰিত সেৱা কৰাৰ লগে লগে গাধৰটো সেইদিনা একদম পুৰা গৰ্ব হৈ গৈছে বা মোক একদম ভগৱান নিচিনা লাগি গ'ল তো মানুহে ক'বলৈ লাগিলে যে সাক্ষাৎ ভগৱান আহিছে তো গাধৰ ৰূপত ভগৱান আহিছে একদম সেৱা কৰিবলৈ লাগিলে সেইদিনা ইনকামো ভাল হ'ল মালিক ঘূৰি আহিলে তো গাধটো সেইদিনা বিৰাট এগাল বহুত বস্তু খাবলৈ দিয়া হৈছে তো গাধই খাইছে পেট ভৰাই খাইছে কিন্তু ৰাতি গাধই শোৱাৰ সময়ত চিন্তা কৰিলে যে নহয় মোকটোতো মানুহে ইতিমধ্যে ভগৱান হিচাপে মানিবলৈ আৰম্ভ কৰিলে মানুহেতো মোক ভগৱান তুল্য কৰি মোৰ ভৰিত একদম সেৱা কৰি এই ধৰণৰ কৰিবলৈ লাগে এতিয়াতো মই মালিকক লৈ লাভ নাই মই অকলে যাবলৈ মোৰ বহুত ইনকাম হ'ব তো সেইদিনাখনে ৰাতিপুৱা মালিক শুই নুঠোতে গাধই টিলিঙাটো সদায় বান্ধি থোৱা থাকে টিলিঙাটো আছে খালি মন্দিৰটো খুলি থয় গাধই কি কৰিলে মন্দিৰটো এৰি গাধ ওলাই গ'ল আৰু টিলিঙা বাজি গৈ আছে মানুহে ৰাতিপুৱাই যেতিয়া আহি গাধক দেখিলে তো মানুহেতো লাঠি লৈ ৰাতিপুৱাই ক'ত গাধ আহিছে বুলি ক'ত হুলস্থুল কৰিছ বুলি ক'ত টিলিঙা বজাই ফুৰিছে বুলি গাধকটো খেদিবলৈ লাগিলে তো গাধ দে তো গাধটো গাধই হয় তো এতিয়া চিন্তা কৰ কি কাৰণে আচলতে তাৰ পইচা পাতি এইবিলাক ক'ৰ পৰা আহি আছে তো আমি যদি ভাবি লওঁ আমি যদি অতীতটো পাহৰি যাওঁ আমি যদি নিজৰ অকাত পাহৰি যাওঁ আমি যদি গাধটোৰ দৰে কেতিয়াবা আচৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে কেতিয়াবা আমাক মানুহে কেতিয়াবা আমাক খেদা দিব কেতিয়াবা আমাক খেদিব সেইকাৰণে মই কৈছোঁ যে আপোনাৰ যদি নিজৰ পদবীক লৈ নিজৰ টকা পইচাক লৈ নিজৰ ষ্টেটাছক লৈ যদি অহংকাৰ অধিক হৈছে তো সাৱধান হওক আপোনাৰ পিঠিৰ পৰা যেতিয়া সেই টকা পইচাবিলাক নোহোৱা হৈ যাব সেই পিঠিৰ পৰা যেতিয়া আপোনাৰ দায়িত্ববিলাক আঁতৰি যাব সেই পিঠিৰ পৰা যেতিয়া আপোনাৰ ষ্টেটাছবিলাক আঁতৰি যাব তেতিয়া মানুহে আপোনাক সেই গাধটোক খেদাদৰে খেদিব সাৱধান হওক অহংকাৰ নকৰিব অহংকাৰে আপোনাক পতন ঘটাব বাৰ্তাটো যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ
আৰু এটা নতুন কাহিনী লৈ পুনৰবাৰ আপোনালোকক লগ পাম। আজিৰ দিনটো আপোনালোকৰ বাবে ভালে যাওক, সুখেৰে যাওক, সদায় ভালে থাকক, অহংকাৰ পৰিহাৰ কৰি জীৱন চলাই লৈ যাওক। ধন্যবাদ।